আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ গুৱাহাটীত নচলে শিলবালি কঢ়িওৱা ডাম্পাৰ সদৌ গুৱাহাটী ডাম্পাৰ মালিক সন্থাৰ সংবাদমেলত এই ঘোষণা বন বিভাগে শেহতীয়াকৈ জাৰি কৰা টিপিৰ মূল্য অধিক হোৱাৰ বাবে এই সিদ্ধান্ত সদৌ গুৱাহাটী ডাম্পাৰ মালিক সন্থাৰ বালিৰ প্ৰতি চেণ্টিমিটাৰত 170 আৰু শিলত 290 টকাকৈ টিপি কাটিব লগা হোৱাৰ বাবে এই সিদ্ধান্ত এই টিপিসমূহৰ মূল্য হ্ৰাস কৰাৰ দাবীৰে ডাম্পাৰ বন্ধৰ ঘোষণা অসম চৰকাৰৰ বন বিভাগৰ ব্যৱস্থাক আদৰণি জনাই যদিও টিপি মূল্য হ্ৰাস কৰাৰ আহ্বান ইফালে এই শিলবালিৰ ক্ষেত্ৰত মেঘালয়ৰ জনৈক অভিনৱ সুৰেখাই অসম চৰকাৰৰ মন্ত্ৰী বিধায়কৰ নাম লৈ সিন্ডিকেট চলোৱাৰ এক পৰিকল্পনা কৰা বুলিও অভিযোগ উত্থাপন কৰে ডাম্পাৰ সন্থাই। অসম চৰকাৰে এতিয়া ব্ৰাউন টিপিৰ ব্যৱস্থা কৰিছে। তো ব্ৰাউন টিপিৰ ব্যৱস্থাটোক আমিও স্বাগতম জনাইছোঁ। খুব ভাল পদক্ষেপ, চৰকাৰৰ ৰাজহ বৃদ্ধি হ'ব। তো চৰকাৰৰ ৰাজহ বৃদ্ধি হ'লে ৰাজ্যখনৰ উন্নতি হ'ব, আমি সদায় সেইটোত ছাপোৰ্ট কৰি আহিছোঁ। কিন্তু ঘটনাটো হ'ল কি, ব্ৰাউন টিপিৰ যিটো আপোনাৰ দামটো আমি ভবাতকৈ মানে অলপ বেছি। তো যাৰ ফলত কি হয়, মানে গোটেই প্ৰক্ৰিয়াটোত আপোনাৰ প্ৰত্যেক কিউবিক মিটাৰ আজি শিলৰ ক্ষেত্ৰত হওক মোটামুটি 290 টকাকৈ কষ্টিংটো আমাৰ বাঢ়ি গৈ আছে। আৰু আপোনালোকে জানে, কোনো ব্যৱসায়ে বস্তু এটা দামত কিনি বা বেছি খৰচাত উৎপাদন কৰি কিনে সেইটো পাব্লিকক আগৰ দামত মানে যোগান ধৰিব নোৱাৰে। তো এতিয়া ঘটনাটো হ'ল কি, এই যিটো আমাৰ সমস্যাটো আল্টিমেটলি মানে ভুগিব কোনে, আপোনাৰ গুৱাহাটীৰ মধ্যবিত্ত যিখিনি মানুহ আছে, মধ্যবিত্ত মানুহখিনি ভুগিব। কাৰণ প্ৰত্যেক এটা সাধাৰণ মানুহৰো এটা সপোন থাকে, এটা সৰুকৈ হ'লেও ঘৰ এটা বনাওঁ। আৰু ঘৰ বনাব লাগিলে যিটো মানে মূল ফাউণ্ডেশ্যনৰ কাৰণে দৰকাৰী বস্তুটো হৈছে শিল আৰু বালি। এতিয়া শিল আৰু বালিত যেতিয়া 300 টকা চিয়ামত বাঢ়ি যাব, তেখেতসকলৰ নিশ্চয়কৈ বাজেটত এটা আলিমনি হ'ব। বা এই ব্যৱসায়টো আমি যে ইমান দিনৰ পৰা এটা ৰেটত কৰি আছোঁ, আজি ঘপককৈ 300 টকা পাৰ চিয়াম বাঢ়ি যোৱাৰ লগে লগে যিটো মানে গ্ৰাহক আৰু যিটো আমাৰ ব্যৱসায়ৰ মাজত মানে বস্তুটো বুজাই মেলাই আনিব পৰা নাই আমি এতিয়ালৈকে। পটককৈ ইমান দাম কিয় বাঢ়িলে? তো এইটো এটা আমাক সন্দেহ চকুৰে চাই আছে। তো আপোনালোকৰ যোগেদি গ্ৰাহকবিলাকেও গম পাব যে আমি একচুৱেলি দামটো কিহৰ কাৰণে বঢ়াব লাগে।